Hi, good morning guys. স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই জিকা খেতি কৰিছিলোঁ হ'লে জিকা খেতিটো এতিয়া উঠি গ'ল শুকাই গ'ল এতিয়া লাউ খেতি কৰিবলৈ লৈছোঁ। বেছি নহয় 2-3 জোপামান লাউ পুলি লগাইছোঁ। আমাৰ ইয়াত কি হয় বিশেষকৈ তাৰমানে এই লাউৱে হওক জিকাই হওক খুব বৰলে বিন্ধে। সেইকাৰণে টাউনলৈ গৈ বৰলৈকে কি ধৰণত প্ৰতিৰোধ কৰিব পৰা যায়। আগতো মই এই বস্তুটো গাইছ আগতো মই বান্ধিছিলোঁ দুটা। ইয়াত পানী অকণ দিব লাগে আৰু বিস্কুটটো বান্ধি থ'ব লাগে। তো বিস্কুটৰ ভিতৰত সোমাই বৰলে মৰি থাকে। ভালেমান কেইদিন হ'ল সেইটো এই বস্তুটো। তো তাকে এইবোৰ চেঞ্জ কৰিবলৈ হ'ল। সেইকাৰণে চেঞ্জ কৰিবৰ কাৰণে সেইটো এতিয়া অলপ খুলি মেলি ঠিক ঠাক কৰি লৈছোঁ। লাউ কেইটামান ধৰিছিলে খালোঁ। এতিয়া আকৌ বৰলে বিন্ধি পেলাই লাউবোৰ পচি গৈছে গেলি গৈছে। তাকে আজি ভাবিছোঁ এই বিস্কুটটোকে বান্ধি দিওঁ আকৌ বৰল সোপা মৰক তাকে কৰিব লৈছোঁ গাইজ। এতিয়া কথা হ'ল কি মই যিটো লাউ খেতি কৰি ইয়াত জৈৱিক সাৰহে প্ৰয়োগ কৰোঁ। নিজে ঘৰতে খাবৰ কাৰণে কৰোঁ, কোনো বেপাৰ বিজনেছৰ কাৰণে নহয়। তাকে বান্ধি দিওঁ বিস্কুটটো বৰবোৰ মৰক নহয় জানো। এয়া দেখিছে নহয় লাউ, এই লাউবিলাক গোটেই সোপা আপোনাৰ বৰলে বিন্ধি গেলি পচি গৈছে। তাকে এইটো কি বুলি কয় বৰিক্স কিবা এটা লিখা আছে। এই বস্তুটো বান্ধি দিব লাগিব বৈয়াম এটাত ভৰাই। বৈয়ামটো আপোনাৰ পানী অকণ দিব লাগিব। এইটো পুৰণা আছিলে, পুৰণাটো খুলি পেলাই এতিয়া নতুন এটা লগাই দিওঁ। আপোনাৰ পানীখিনি নীলা বনি গৈছে। এই বিস্কুটটো দেখিছেনে পুৰণা হ'ল, বিস্কুটটো ফাটি গৈছে, ফাক মেলি গৈছে। এইটো আপোনাৰ টেম্পাৰ কমি গ'ল। তথাপিতো ইয়াত কিছুমান বৰল সোমাই মৰি আছে। এয়া চাবচোন, এয়া খুব বিন্ধে এই বৰলবিধ। এই বৰলবিধ বিন্ধাৰ লগে লগে কি হয় ফল মূলবোৰ আপোনাৰ পোকে ধৰে, গেলি গেলি গৈ থাকে। এতিয়া মই এয়া নতুন বিস্কুটটো লগাই ল'লোঁ। লগাই লোৱাৰ পাছত পানী কিমান জোখত দিব লাগিব তাকে চাই লৈছোঁ। চাই লোৱাৰ পাছত এতিয়া পানী অকণ দি এই বস্তুটো বান্ধি দিম। ঘৰতে এনেই থকাতকৈ নহয় জানো নিজৰ খোৱাটো ওলাব, সেইকাৰণে এইবোৰ কাম কৰি থাকোঁ। মানুহ কৰ্মমুখী হ'ব লাগে, তেতিয়াহে কিবা এটা ফল পোৱা যাব। এয়া মই বিস্কুটটো বান্ধি পানী অকণ ঢালি আকৌ পুনৰ জেগা এটাত ওলমাই দিম। সেই তাতে চেণ্ট আহে, সেই বিস্কুটটোৰ চেণ্টটো পাই আকৌ বৰল সোপা ভিতৰত সোমাই পানীত পুৰি মৰি থাকিব। এতিয়া চাই লৈছোঁ ক'তখিনিত দিলে ভাল হয়। এয়া এইখিনিতে দি দিছোঁ। আপোনাৰ ইয়াতে কলিলাও দুটা লাগি আছে, তাকে বিন্ধিবলৈ আহিলে এই বিস্কুটতে সোমাই পেলাই জিকা বাৰী লাও বাৰীটো অলপ ঠিক ঠাক কৰিলোঁ। এতিয়া আকৌ চাহপাত গছ কেইজোপামান আছে, তাকে অকণমান ইউৰিয়া সাৰ প্ৰয়োগ কৰি দিওঁ। এয়া লাগিয়ে আছে চাহপাত গছ। এই চাহপাত গছ কেইজোপা যোৱা বছৰে ৰুইছিলোঁ, কিন্তু বাঢ়িব পৰা নাই। যিমানটো বাঢ়িব লাগে সিমানটো বাঢ়িব পৰা নাই। তাকে অকণমান সাৰ জাবৰ দি দিওঁ বুলি ভাবিছোঁ। অকণমান যদি বাঢ়ি আহে নেকি। গাইজ, মোৰ ভিডিঅ'টো বৰ বেছি ভাল লগা নহয় যদিও আপোনালোকে অকণমান চাই দিব আৰু। ইফালে দেখিছোঁ গৰুৱে জেওৰা ভাঙি চাহপাত গছৰ ভিতৰতে ঘাঁহ খাই থাকে। মই আকৌ কি কৰিছোঁ, চাহপাত গছৰ মাজে মাজে ক'ৰবাত কিছু তাৰমানে তামোল পুলি ৰুই দিছোঁ। কি হয় নেজানো। ইফালে আকৌ মোৰ মাইজনীয়ে চাহ আনি দিছে।
গাইছ ইউৰিয়া সাৰটো মই বাল্টিঙতে আনি পেলাই চাহপাতৰ 4 স্কোৱাৰে পুলি নহয় জানো চাইডে চাইডে অলপ অলপকৈ দি যাওঁ। সেয়াই আছিল আজিৰ ভিডিঅ'। ধন্যবাদ গাইছ।